আৰু পদূলিমুখত হেপাহৰ ৰঙালী বিহু মাজুলীৰ সপ্তৰ্ষি গুৰুকুল বিদ্যালয়ৰ বিহু আদৰণি অনুষ্ঠান আৰু অনুষ্ঠানত 200 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বিহু লগতে বিহু নাম আৰু সাংস্কৃতিক কাৰ্যসূচীৰে বহাগক আদৰণি জনাইছে তেওঁলোকে ঢোল পেপা গগনাৰ মাতত মুখৰিত হ'ল বিদ্যালয়ৰ চৌহদ এই সন্দৰ্ভত মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ এক প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ চাওক পদূলিৰ মুখত হেপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহু আদৰণিৰ কাৰণে আচলতে মাজুলীৰ সপ্তৰ্ষি গুৰুকুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষাগুৰুসকলে এক বিশেষ কাৰ্যসূচী ৰূপায়িত কৰিছে আৰু মই এই পৰিৱেশ দেখুৱাইছোঁ বসন্তৰ আগমনৰ লগে লগে আচলতে কুঁহিপাত মেলিছে গছত আৰু দেখুৱাইছোঁ এনেধৰণে মনবোৰ ৰঙীন হৈ পৰিছে সকলোৰে আৰু এই মুহূৰ্তত মই মাজুলীৰ সপ্তৰ্ষি গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে কেনেধৰণে বসন্তক আদৰণি জনাবৰ কাৰণে তেওঁলোকে এক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ পৰিৱেশ দেখুৱাইছোঁ বিহু নাচৰ জৰিয়তে বিহু গীতৰ জৰিয়তে আচলতে এইসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া জাতীয় জীৱনৰ এই ৰঙীন এই উৎসৱটিক খুব প্ৰাণস্পৰ্শীভাৱে জগাই তুলিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে মই পৰিৱেশৰ মাজলৈ যাব বিচাৰিছোঁ মাজতে কিশোৰা ৰিঙি আই কিয় বাৰু ৰিঙি আই কিয় বাৰু ৰিঙি আই মোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই কিয় বাৰু জুমি চাই নাচনী কথাবোৰ তই নুবুজা নহবি ৰুনু জুনু 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 মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই জুনু মাই মৰম লগা নাই নদীৰ ঢালিলে নলবিৰি না কহুৱা বতাহতে উৰিলে কহুৱাৰে তোলা কলডিলিয়া খোপাতে গুজিলো গগনা বিহুৰে নুতলিতে বজাবি তই কেতিয়া নাচনী তাতে ভুলাবি মৰমেৰে আঙুলি উশাহৰে চিপতে বাবি হাতী বুঢ়া হ'লে মাবুতৰ দুখতে ঐ মাবুতৰ দুখতে ঐ গৰু নুবুঢ়া হ'লে হালত তই বুঢ়ী হবি নিজৰে দুখতে ঐ নিজৰে দুখতে ঐ নুপুৰিলে ডেকাৰে আচন মোৰে নাচনী ঐ নাযাবিচোন পাহৰি ঐ নাযাবিচোন পাহৰি ঐ মাতিব আমি মৰমেৰে বোলাবাচোন আকাশৰ কাছি জোন ভনী তুমি মোৰ মৰমৰ সোণ মুগাৰ সাজ পিন্ধিলে ভনী নাচাই থাকিব কোন আগলি বাহৰে ঐ লাহৰি গগনা ঐ সাজিলো ভনীতি ঐ মাতিব অমিয়া মৰমেৰে বোলাবাচো বিদ্যালয়ৰ প্ৰধান আছে মই তেখেতৰ পৰা জানিব বিচাৰিম আচলতে মই ছাত্ৰ ছাত্ৰীসকলক অসমীয়া জাতীয় জীৱনৰ যি এই ৰঙীন উৎসৱৰ বিষয়ে আপোনালোকে তেওঁলোকক শিক্ষা দিবৰ কাৰণে আচলতে বিহুৰ আদৰণি এক অনুষ্ঠান অনুষ্ঠিত কৰিছে কি ক'ব
ধন্যবাদ জনাইছোঁ আপোনালোকক। বহাগৰ বতৰ, সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সংগীত সূৰ্য সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে বহাগ এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ৰেখা। গতিকে বহাগৰ এই পৰম্পৰা ছাত্ৰ ছাত্ৰীসকলক শিকাবৰ কাৰণে আমি এনেকৈ বহাগৰ আদৰণি কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি মূল কৃষ্টি, সেই কৃষ্টি সংস্কৃতি শিকাবৰ কাৰণে আমি যিমান পাৰোঁ যৎপৰোনাস্তি নাচি চেষ্টা কৰিছোঁ। জুবিনদাবিহীন প্ৰথমটো বহাগ, যথেষ্ট দুখো আছে, কিন্তু তাৰ মাজতে যাতে তেখেতৰ আত্মা য'তেই আছে এই যাতে আমাৰ ৰং ৰহস্য বা এই আমাৰ কৃষ্টিটো সংৰক্ষিত হৈ আছে বুলি দেখক, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ দেখুৱাইছোঁ আচলতে এনেধৰণে বিদ্যালয়খনৰ কৰ্তৃপক্ষই খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক অসমীয়া জাতীয় জীৱনৰ এই ৰঙীন বহাগৰ বিষয়ে আচলতে তেওঁলোকক শিক্ষা দিবৰ কাৰণে আৰু জাতীয় কৃষ্টিক যাতে ধৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ মাজত এনেধৰণৰ শিক্ষা প্ৰদান কৰিছে। আৰু বিহুক আদৰণি জনাবৰ কাৰণে আজি এনেধৰণে আচলতে মাজুলীৰ সপ্তৰ্ষি গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহাগৰ আদৰণিৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে।